নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ আছামিজ গট 3 নিৰ্বাচিত পাঠ 3 মিৰি জীয়ৰী শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি সমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য কি? উত্তৰ, মানৱ প্ৰেম মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য। 2 নম্বৰ প্ৰশ্ন, কোনগৰাকী অসমীয়া ঔপন্যাসিকক উপন্যাস সম্ৰাট, অসমীয়া স্কট আদি নামেৰে অভিহিত কৰা হৈছে? উত্তৰ, ৰজনীকান্ত বৰদলৈক অসমীয়া ঔপন্যাসিক, উপন্যাস সম্ৰাট, অসমীয়া স্কট আদি নামেৰে অভিহিত কৰা হৈছে। 3 নম্বৰ প্ৰশ্ন, মিৰি জীয়ৰীৰ ডালিমী চৰিত্ৰটো অসমীয়া সাহিত্যৰ কোনটো চৰিত্ৰৰ লগত মিলাব পাৰি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নামৰ নাটকখনৰ নগা গাভৰুৰ ডালিমী চৰিত্ৰটোৰ লগত মিলাব পাৰি। দুয়োখনতে ডালিমী ত্যাগৰ প্ৰতীক। 4 নম্বৰ প্ৰশ্ন, ৰজনীকান্ত বৰদলৈৰ উপন্যাসত কাৰ কাৰ উপন্যাসৰ প্ৰভাৱ আছে বুলি কোৱা হয়? উত্তৰ, ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ৱাল্টাৰ স্কট আৰু বংকিম চন্দ্ৰৰ প্ৰভাৱ আছে বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই ৰজনীকান্ত বৰদলৈৰ কোনখন উপন্যাসক সোণশিৰিৰ বালিৰ পৰা বুটলি অনা এক এচপৰা কেঁচা সোণ বুলি অভিহিত কৰিছে? উত্তৰ, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত অনা এচপৰা কেঁচা সোণ মিৰি জীয়ৰী সোণশিৰিৰ বালিৰ পৰা বুটলি অভিহিত কৰিছে। 6 নম্বৰ প্ৰশ্ন, মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতাজন কোন? উত্তৰ, কাৰ্চিং কাৰ্টান মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতা। 7 নম্বৰ প্ৰশ্ন, মৰংঘৰ বা ডেকা চাঙত কি কৰা হয়? উত্তৰ, মৰংঘৰ বা ডেকা চাঙত বিভিন্ন সামাজিক ৰীতি-নীতি তথা ধৰ্মীয় কথাবোৰ মিচিং ডেকা গাভৰুক শিকোৱা হয়। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।